জায়গা বাসা ইয়াতে আমার যাবা লাগা রাস্তা নাই আমার আর এই ওভার রাস্তা নাই কত না যাও ইয়াতে মরি যাও সবাই নাই ইয়াতে যে স্টিকার লগাইছে এতিয়া তাৰ মানে কথা হল কি আমি আগৰ দিনত হয়তো মাটি বাৰী যেতিয়া কিনি লৈছিলো তেতিয়া মাটিৰ মালিক বিলাকে কৈছিল আমাক যে এইবিলাক মাটি একচনীয়া মিয়াদি পট্টা এনেকে মাটি আছে আৰু সেই মতে দি আমি তাৰ মানে মাটিখিনি কিনি লৈছিলো হয়তো আমাৰ তাত দলিল কিছু নথিপত্ৰ হয়তো কিবা কিবি আছে খাজনা ৰচিদ তেতিয়ালৈকে আমি 24ত খাজনা দি আহি আছো 24ত মই খাজনা দিছো কথা হল যে এতিয়া সরকারে স্টিকার মারি থৈ গৈছে কি হিসাবত কিহৰ কাৰণে মাৰিছে এতিয়ালৈকেও আমি নাজানো আমাৰ কথা হল যে এইবিলাক যোনটো ই কৰি আছে ট্ৰাইবল শুনা পাই আছো ট্ৰাইবল বেল মুক্ত কৰিব লাগে ট্ৰাইবল বেলটত খালি কৰিব লাগে কিন্তু এতিয়ালৈকে আমি নাজানো ট্ৰাইবল বেল বুলি কি কয় যদি আমি আগে পিছে জানিলো হয় এইবিলাক মাটি আমি কিনি নললো হয় আৰু বিভিন্ন জায়গাত আমি মাটি কিবা এটা কৰিব পাৰিলো হয় আমি দুখীয়া মানুহ ইয়াতে আমি কাম কাজ 200-300 টাকা 150 টাকা হাজিরা করি 50 টাকা যোগালি হাজিরা করিও আমি ইয়াতে মাটিখিনি কিনিবৰ কাৰণে সক্ষম হৈছিলো কিন্তু সেই মতে দি এতিয়া সরকারে আমাক ইয়াতে উচ্ছেদ কৰিব আছে বা উচ্ছেদ কৰিব বুলি কৈ আছে কিন্তু নাল ৰঙা স্টিকাৰ এটা লগাই থৈ গৈছে কিন্তু থোৱাৰ মতে দি আমি যাওয়ার রাস্তা নাই আমি ইয়াতে মোটামুটি আমাৰ আইডিয়া মতে 31টা ঘৰত লগাইছে কিন্তু সকলো ঘৰত মানুহ নাই তাৰমানে মানুহকিটা নাই কিহৰ কাৰণে ইয়াতে তাৰমানে যেতিয়া গণ্ডগোল এটা হল গুলি বাদ্য হল সেদিনা তাৰমানে ৰাতিয়ে মানুহ কেইটামান উঠাই লৈ গল কেইটা উঠাই লৈ গৈছে আমি ইমান ভালকে এতিয়া আৰ্মি পুলিচেও লৈ যাব লাগে ৰাতি উঠাই লৈছে যেতিয়া সেই মানুহকেইটাৰ খবৰ বাৰ্তা পোৱা নাই আমি এতিয়াও পোৱা নাই কিজানি কিছুমানে পোৱাই নাই সেই খবৰ বাৰ্তা আমি পোৱা নাই সেই ভয়তে কিছুমান মানুহ যে আছিল সেইবিলাক সাংবাদিক সোমাব নিদিলা আমাৰ হয়তো কিবা কংগ্ৰেছৰ বিধায়ক হয়তো ইউটিউবৰ বিধায়ক হয়তো আমিনুল ইছলাম কিবা কিবা আমাৰ শুনা মতে আমি দেখা পাইছো নিউজত এইবিলাক মানুহ যেতিয়া আমাৰ এইটো গাঁৱত সোমাব খুজিছিল সোমাব দিয়া নাই যেতিয়া দিয়া নাই তেতিয়া আমাৰ এই ৰাইজৰ কি হল এটা ভয় সোমাই গল ভিতৰত যে কিবা যদি হৈ যায় তেতিয়াহ'লে আমাক আগুৱাবৰ কাৰণে মানুহ নাই সেই হিচাপত নিজৰ জানটো লৈ কেনে মানুহে অলপ তাৰমানে জীয়াই থাকিবৰ কাৰণে অলপ দূৰত যাই আছে এতিয়া আমাক যদি ৰেড ষ্টিকাৰ মাৰি দিছে কিন্তু আমাৰ সিদ্ধান্ত এটাই আমি ইয়াৰ পৰা যাব নোৱাৰিম যিকোনো ব্যৱস্থা সরকারে আমাক কৰি দিব লাগিব যেহেতু আমাৰ মাটিটো একচনীয়া মিয়াদি পাট্টা আছে আমি ইয়াতে থাকি যাম দরকার হয় আমাৰ জীৱনটো ইয়াতে চলি যাব গৈছে জীৱনটো নাই আমি এনেকুৱা মানুহ নহয় যে আমি গৰু ছাগলী মানুহ যে আমি ঘাঁহ বন দুবুৰি খাই জীয়াই থাকিম আমি সেনেকা নহয় যদি সরকারে ইমান কৰিছে জিজিবি ঠেলি মানুহ চানু ঘৰ বাৰী ঠেলি কেনে আমাক এক জাবৰাখানাত পেলাই দিয়ক আমি তথাপি আমি শান্তি পাম কিন্তু আমি এনেকে জীয়াই থাকাটো আমাৰ বহুত অশান্তি লাগিছে আমাৰ 2 দিন হলে আমি ঘৰত ভাত পানী খাব পৰা নাই এইবিলাকৰ টেনশনত আমি ক'ত যাম ক'ত নাযাম আমি এটো ভাবি পাৰ পোৱা নাই আৰু আমি যাব নোৱাৰো আমাৰ এটাই সরকারের তাত আবেদন আমি ক'ত যাব নোৱাৰিম আমি ইয়াতে থাকিম আমাৰ ইয়াৰ মানুহ আমি ইয়াতে থাকিম যেহেতু আমাৰ এই সোনাপুৰ আমাৰ ভোট হৈছে আধাৰ কাৰ্ড হৈছে পেন কাৰ্ড হৈছে আমাৰ বাচ্চাবিলাকৰ জন্ম বাৰ্থ সাৰ্টিফিকেট হৈ আছে বা হৈছে আৰু বহুতো আছে 20-25-40-50 বছৰৰ মানুহ ইয়াতে আছে সেই মানুহবিলাকো এতিয়া তাৰমানে উচ্ছেদ কৰিব গৈছে সরকারে ইমান দিন ক'ত আছিল আমাৰ সরকারে ইমান দিন ক'ত আছিল যদি ইমান দিন ভিতৰত যদি সরকারে কিবা এটা কৰিলা হয় নতুন বহিছিল তেতিয়া যদি উঠাই দিলে আমাৰ মনত কোনো দুখ নাছিল আজি 20-25 বছৰ হৈ গৈছে এতিয়া সরকারে আহি কৈ আছে যে ট্ৰাইবল মানুহ ট্ৰাইবল তো বহুত জায়গা আছে গুমুৰিয়া অঞ্চল গোটাইখিনি ট্ৰাইবল আমি শুনা মতে গুমুৰিয়া অঞ্চল গোটাইখিনি ট্ৰাইবল হলে ইয়াতে বহুত ধৰণৰ মানুহ আমি বসবাস কৰি আছো হিন্দু মুছলিম বৌদ্ধ খ্ৰীষ্টান সব আমি কৰি আছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত